সমষ্টিৰ অন্তৰ্গত ভৰালিপুখুৰী পঞ্চায়তৰ বৰবিল কোঁৱৰ নামঘৰৰ আধাৰশিলা আৰু সেই বৰবিলৰে কোঁৱৰ গাঁৱৰ নয়নজ্যোতি সংঘৰ এটি কাৰ্যালয় আৰু সেই বৰবিলতে এটি বজাৰ গৃহ যিহেতু 22-23 বৰ্ষনে 22-23 বিত্তীয় বৰ্ষৰ এই সন্মানীয় এই সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী মোহন ডাঙৰীয়াই নামঘৰ জনালৈ 3 লাখ টকা অনুমোদন দিছে আৰু সেই নয়নজ্যোতি সংঘৰ কাৰ্যালয়ৰ কাৰণে 5 লাখ দিছে আৰু সেই কোঁৱৰ গাঁৱতে বৰবিলৰ এটি বজাৰ গৃহৰ কাৰণে 2 লাখ টকা দিছে। গতিকে আজি শুভ আৰম্ভণিৰ আজি অনুষ্ঠান কৰা হৈছিল, কিন্তু মন্ত্ৰী মহোদয় নিজেই দিন বাৰ ডেট লৈছিলে, কিন্তু তেওঁ কালিলৈ হঠাৎ কেবিনেট দি দিলে আৰু আজি তেওঁ গধূলি এখন বিশেষ সভা মুখ্যমন্ত্ৰীৰ সৈতে আছে বুলি কোৱা কাৰণে তেওঁ মানে ফ্লাইটত যাবগৈলগীয়া হ'ল। গতিকে তেওঁ আহিব নোৱাৰিলে। অশেষ তেওঁ চেষ্টা কৰিছিলে সময় মিলাবলৈ। তেওঁ যোৱাৰ আগতেও 3টা উদ্বোধন কৰি থৈ গৈছে তেওঁ চেপন পঞ্চায়তত আৰু ইয়ালৈ তেওঁ সময় মিলাব নোৱাৰিলে। গতিকে ঘৰৰ তেখেতৰ অৰ্ধাংগিনী ধৰ্মপত্নী হিচাপে মোকে শেহতীয়াকৈ ক'লে, কিন্তু ৰাইজসকলে বৰ আশা কৰি আছিলে। বহুত মানুহ আছিলে তেখেতক আদৰণি জনাবলৈ আৰু তেখেতক সংগ দিবলৈ, কিন্তু তেওঁ আহিব নোৱাৰিলে। দেৰিকৈ হ'লেও মই আহি তেওঁ কামখিনি কৰি দিলোঁ আৰু ইতিমধ্যে ৰাইজ ৰৈ ৰৈ আমনি পাইছে, বহু ৰাইজ গ'লগৈও। যি কি নহওক, ৰাইজৰ অনুপ্ৰেৰণা আছে, ৰাইজৰ সহযোগিতা আছে। আজি ৰাইজ যিমানেই নাথাকক সেইটো মই ক'বলৈ নাযাওঁ, মানুহৰ সময়ৰ মূল্যাংকন আছে। গতিকে ৰৈ তেওঁলোকে আমনি পালে আৰু যিহেতু মন্ত্ৰী মহোদয় আহিব নোৱাৰে বুলি যেতিয়া গমো পালে, গতিকে তেওঁ কৰিবলৈ থকা কামখিনি মই তেওঁ গৃহিণী হিচাপে অৰ্ধাংগিনী হিচাপে কৰি দিলোঁ আৰু মই আশা ৰাখিছোঁ এই কামখিনি যেনে সাফল্যমণ্ডিত হৈ উঠিব। অতি সোনকালে নামঘৰ কাৰ্যালয় আৰু বজাৰ গৃহ যে নিৰ্মাণ হ'ব বুলি মই আশা ৰাখিছোঁ। আৰু ৰাইজে এই অনুষ্ঠান পৰিৱেশ নিৰ্মাণৰ ক্ষেত্ৰত ৰাইজক আপুনি কি জনাব? ৰাইজক কি জনাব মানে এইটো চৰকাৰে কৰ্তব্য বুলি ভাবোঁ মই। এজন জনপ্ৰতিনিধিৰ ৰাইজৰ যি সমস্যা, এই সমস্যাখিনি তেওঁ মানে নাইকিয়া কৰাটো তেওঁৰ কৰ্তব্য আৰু দায়িত্ব বুলি ভাবোঁ। তেওঁৰ দায়বদ্ধতা আছে। গতিকে নামঘৰ আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰ হোৱাৰ পৰা আমাৰ যিহেতু উপাসনাথলী নামঘৰ মছজিদ মন্দিৰ যিয়ে নহওক আমাৰ চৰকাৰৰ ফালৰ অনুদান দিছে। গতিকে আমি এখন ঘৰ বসবাস কৰি গাঁও পাতি আমি জীয়াই থাকিবলৈ হ'লে আমাৰ সামাজিকভাৱে আমাৰ কিছুমান অনুষ্ঠান লাগে। যিহেতু উপাসনা কৰাৰ কাৰণে আমাৰ ধৰ্মীয় অনুষ্ঠান এটি লাগে, যিহেতু আমি তাক নামঘৰ মন্দিৰ মছজিদ বুলি কওঁ। সেইবিলাক নিৰ্মাণ কাৰ্যত আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে যথেষ্ট মানে ইয়াৰ ওপৰত গুৰুত্ব দিছে। গতিকে আমাৰ জুৰুলি যোৱা নামঘৰবোৰ নিৰ্মাণ কৰিবলৈ চৰকাৰে পইচা দিছে। গতিকে এই বৰ্ষৰ 22-23 বৰ্ষৰ পুঁজি তেখেতে দিছে। নামঘৰ জনা মই ভাবোঁ আগতকৈ উন্নত হ'ব, পকীকৰণ হ'ব। ৰাইজে সেই নামঘৰত বহি ভগৱানক একাত্মকভাৱে ধ্যান কৰিব পাৰিব। ৰাইজে লগ হৈ মিলি থৈ বিভিন্ন ধৰণৰ অনুষ্ঠান তেওঁলোকে কৰিব পাৰিব, ধৰ্মীয় অনুষ্ঠান। তাৰ কাৰণে বিধায়ক আগ্ৰহী, চৰকাৰ আগ্ৰহী, আমাৰ চৰকাৰে দিছে। আৰু এই কাৰ্যালয়টো নয়নজ্যোতি সংঘৰ যি উঠি অহা প্ৰজন্মই সেই অনুষ্ঠানটি লাগে, গতিকে তেওঁলোককো সেইটো 5 লাখ টকা দিছে। গতিকে মই কাৰ্যালয়ৰ যিখিনি আধাৰুৱা কাম সেইখিনি নিৰ্মাণ হ'ব বুলি ভাবিছোঁ আৰু উঠি অহা প্ৰজন্মই ইয়াৰ যুৱকসকল উপকৃত হ'ব বুলি ভাবিছোঁ। আৰু এটি বজাৰ গৃহ দিছে, যিহেতু আমি বজাৰ আমাৰ জৰুৰী, দোকান পোহাৰ এইখিনি হাট আমাৰ জৰুৰী। গতিকে ইয়াৰ ওপৰত চৰকাৰে গুৰুত্ব দিছে। গতিকে এইখিনি অনুদান দিছে আৰু ৰাইজ লাভান্বিত হ'ব বুলি ভাবিছোঁ আৰু অনাগত দিনৰ ৰাইজ সদায় চৰকাৰৰ পক্ষপাতী হ'ব বুলি মই আশাবাদী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।